ভাঙি দিব লোকটো চবে চাবলৈ ৱেইট কৰি আছিলে ন, তো লোকটো চাওক। চ' এইটো চলো গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি বহুত দিন মই এটা ভিডিঅ' বনালোঁ। চ' চবে মানে কমেণ্ট দি আছিলে তো ভিডিঅ' ইমান দিনকৈ নাহা বুলি, তো আজি এটা বনাই দিলোঁ। ভিডিঅ'টো আজি চাই ভাল পাবা বুলি মই আশা কৰিছোঁ। এতিয়া মই গৈ আছোঁ জিমলৈ। তো ৰাতিপুৱা এতিয়া বাজিছে 7:30। তো জিমত গৈ পিনে জিম চিম মাৰি মেলি ওলাই লওঁ। কালি পৰহি জুলাইটো আৰম্ভ হৈছিলেহে, আকৌ কালি মোৰ গাড়ীখন এক্সিডেণ্টো হ'ল। তো সেই মোৰ যিবোৰ হৈ আছে, তো আপোনালোকক চব মানে খুলি খালি ক'ব নোৱাৰিলেও বহুতখিনি কথা ক'ম। তো কালি এক্সিডেণ্ট হোৱাৰ কাৰণে কালাৰ চালাৰো মৰা হ'ল, কিন্তু কালাৰটোত অলপ গণ্ডগোল হৈ গ'ল। তো চব দেখাম। তো ব'লক এতিয়া মই জিমটো মাৰি লওঁ। জিম পালোহি। তেতিয়া কিবা এটা কৰে। আজি আমি বেঞ্চ প্ৰেছ মাৰিছোঁ। অঁ, সেইকাৰণে আজি ছাপৰ্ট দিবলগীয়া হৈছে। ইমান দিনৰ পিছত ব্লগ আহিছে, কি ক'বি? আজি বহুত দিনৰ পিছত ব্লগ আহিছে। অঁ, দীপক দা মাৰি আছে পুৰা খাতৰাকৈ, হয় নাই? অঁ বাইছ চ' বডি বনোৱা বডি য়েছ। চ' মোৰ চল্ডাৰ মাৰি আজি হৈ গ'ল। তো সেইখন মোৰ গাড়ীখন। এতিয়া জিমৰ পৰা যাওঁ, জিমৰ পৰা গৈ গা চা ধুই তিনিচুকীয়া যাব আছে। তো আৰু মাকুমত কাম কেইটামানো আছে, আৰু কাম কেইটামান কৰি পিনে চাই থাকক আজি মজা লাগিব। চ' গাইছ এতিয়া জিমৰ পৰা ওলালোঁ। তো জিমৰ পৰা ওলাই এতিয়া তিনিচুকীয়া যাওঁ চাগে। এতিয়া পিছফালৰ যোনখন তোমাৰ আপোনালোকৰ ডিফিউজাৰখন আছিলে, তো ডিফিউজাৰখন মানে কালি এক্সিডেণ্টটো হোৱাৰ কাৰণে মানে অলপ এৰি গৈছিলে। তো মই কোনোমতে সোমাই থৈছোঁ। তো সেইটো অলপ পেকেজিং কৰি পিনে সোমাই দিব লাগিব অলপ ভালকৈ, নহ'লে সেইখন এতিয়া কিনিব গ'লেও এতিয়া পটককৈতো এভেইলেবলটো নাপাম, আৰু এখন যথেষ্ট দামো লয়। তো এইটো চাওঁ এতিয়া কি কৰিব পাৰোঁ। তো আজি যদি টাইমটো পাওঁ একেবাৰে চব কৰি আহিব লাগিব। আৰু তিনিচুকীয়াত কামো আছে, বজাৰ কৰিব আছে অলপ। তো শ্বপিং টপিং কৰি মেলি চাওঁ কি হয়। তো মোৰ দুদিনৰ পিছত মানে জেগা এটাত যাব আছে। তো এতিয়া ঘৰলৈ গৈছোঁ, ঘৰত গৈ ফ্ৰেছ হৈ লওঁ ধুনীয়াকৈ। তো ফ্ৰেছ হৈ পিনে ধুনীয়াকৈ ওলাই আছোঁ। প্ৰথমে মানে ঘৰ আহি মানে ফ্ৰেছ হৈ মানে দেউতাৰ কাম এটা আছিলে, তো তাত যাব লগা হ'ল। তো ইমাৰ্জেঞ্চি কাম এটা আছিলে, তো তাত যাব লগা হ'ল কাৰণে অলপ দেৰি হৈ গ'ল আজি। তো এতিয়া ওলাই গৈছোঁ। এতিয়া 12টা বাজিলেগৈ। তো বহুত দেৰি হৈ গ'ল মানে তাতে 3 ঘণ্টামান লাগি গ'ল। তো এটা গৈ আছোঁ। তো এটা গৈ পিনে ফেকুক লৈ লওঁ। ফেকুক লৈ পিনে তিনিচুকীয়া গৈ আছোঁ। তিনিচুকীয়াত কাম এটা আছে, আৰু গাড়ীখনৰ কাম এটা কৰিব লাগে, আৰু কলেজতো সোমাব লাগে। কলেজত সৰু সুৰা কাম এটা আছে। তো 3টামান জেগাত কাম আছে। তো গাইছ মাইলেজ দেখিছে না? মাইলেজ 6.5 দেখিছে নাই? একদম মজা মাইলেজ। 6.5 নহয়, 65 মাইলেজ দেখিছে নাই? 1 লিটাৰত মোৰ 65 যায়গৈ, দেখিছে নাই? তো গাইছ আমি এতিয়া পাই গ'লোঁ মাকুম ৰেল গেট। তো ফেকু আহি গ'ল। চব মোৰ এক্সিডেণ্ট আছিলে ইয়াত। তো মই সেইফালৰ পৰা আহি আছিলোঁ। তো এইফালৰ পৰা আহি পিনে মোক এইডোখৰত মাৰি দিলেহি। তো একদম খাতৰাকৈ আৰু এইডোখৰত মানে বহুত জাম হয় দেই। ট্ৰাফিক পুলিচো কালি গাইব হৈ গ'ল। চৰকাৰে আমি এতিয়া কলেজ পালোহি। তো কলেজ পাই এতিয়া কলেজত কাম দুটামান আছে, তো কাম দুটা কৰি লওঁ। আমি কলেজৰ পৰা ওলাই দিলোঁ এতিয়া। তো এতিয়া সিজুগুৰি গৈ আছোঁ। এতিয়া আমি পালোহি কোৰ্ট পাই গ'লোঁ, কোৰ্ট তিনিআলি। তো এতিয়া গৈ থাকোঁ। তো আজি মানে গাড়ীত লাইট এটা লগাম তলত মানে। তো দেখাই আছোঁ বলক কেনেকৈ লগোৱা হ'ব, কি লগোৱা হ'ব। তো আমি এতিয়া আহি গ'লোঁ এতিয়া নাচগাঁৱত। তথাপিও কি কবি? আজি গাড়ী বনাব পাইছোঁ। পুৰছে গাড়ী বেয়া হৈ গ'ল। অঁ, পুৰছে গাড়ী ল'লে, নতুন গাড়ী। এচিও বাঁহ হৈ গৈছে ইয়াত। তো মানে মামা আহি গ'ল। মামা তো বহুত দিনৰ মূৰত মানে আগৰ ব্লগটোতে দেখা, এতিয়া মানে আকৌ আহি গ'ল। এবাৰ চাই দিয়ক। অঁ, কিবা এটা কৈ দিয়ক। অঁ, মানে শূন্য গাড়ী তেল লগাইছে। আজি মানে চবৰ গাড়ী কাম হৈ গ'ল। ইয়াৰ গাড়ীত চকা লগালে বাইকখন। এইটো একো কাম নাই, এইটো জাষ্ট এইটোক মানে মই কেলৈ আনো জানে? ভিউজটো পাবলৈ আনো। নাপায় ছোৱালী মানে দেৱী। ত' এতিয়া মানে পেপাৰ লগাম বুলি কৈছে। পেপাৰ লগাব আৰু কি লগাবি? স্পইলাৰ। অঁ, এতিয়া স্পইলাৰ লগাম বুলি কৈছে। অঁ, বেটমেন স্পইলাৰ লগাব বোলে। মানে স্পইলাৰডাল চাই লয়, যদি পচন্দ হয়। ভাঙি দিব দাও। চাওক মানে এইকেইটাৰ লগত মানে ক'ৰবাত যাবলৈ পালে বহুত দিগদাৰ মানে, দেখিছে নাই? বেকা হৈ থাকিলে এতিয়া চাওক, দেখিছিলে? এনেকুৱা এটাৰ লগত পালে গ'লে যাব বহুত অশান্তি পাওঁ মানে। এই দুটাক মানে আগত যদি লৈ মানে এই দুটাক যদি লগ পাই দিওঁ ন, মানে মোৰ মানে হৈ গ'ল আৰু মানে মাৰ খাম মানে কোনোবা দিন। পেপাৰ লগাই আছে। তো মোৰখনতো মানে কামটো চলি আছে। তো এটা ছাইড হৈ গ'ল, সেইফালৰ ছাইডটো হৈ গ'ল, তাৰপিছত এইফালৰ ছাইডটো আছে, তাৰপিছত হৈ যাব। বাকী আৰু চুইচ টুইচ লগাব আছে, বেটেৰীত কানেকশ্যন দিব আছে, তাৰপৰা হৈ যাব। চ' গাইছ ফাইনেলি লাগি গ'ল লাইটকেইটা। এতিয়া মানে ইমান পোহৰ দিছে। তো ৰাতি মানে মজা লাগিব মানে পুৰা একদম চালিয়া লুকটো পৰিব মানে।
তো এতিয়া দুইফালে এইফালে আৰু আগফালে ভাবিছিলোঁ লগাম বুলি তো লগালোঁ আৰু তাৰপৰা এইফালে তো এতিয়া ৰাতি গম পাম তো এতিয়া মানে ইমান পাৱাৰ দিছোঁ ৰাতি আৰু মজা পাৱাৰ দিব চ' মানে ইয়াত এতিয়া মানে ই আকৌ হৰ্ণ লগাই লৈছে এতিয়া পেপাৰ লগাই দিলে চবফালে এইফালে পূৰা এইটো 70% লগালে আৰু পিছফালে পূৰা জেড ব্লেক কৰি দিলে মানে তো জেড ব্লেক কৰাৰ কাৰণে ধুনীয়া লাগিছে তো গাড়ীখন পুৰণা হ'লেও মানে এটা চালটো পৰিছে মানে ধুনীয়াকৈ তো মানে আহি গ'ল স্পলাৰডাল তই কি কবি আজি ৰগৰ হ'ব ৰগৰ ঠিকে আছে মালটো বেয়া নহয় স্পলাৰডাল ফিটিং কৰি দিছে আৰু এতিয়া তো বেয়া নাই লগা মানে ইমানো বেয়া নাই লগা ভালে লাগিছে লুকটো পৰিছে মানে কিন্তু পিছফালৰ লাইটটো ব্লেক হ'ব লাগিব অলপ চালিয়া লাগিব তো এটা বৰ্তমান ড্ৰিল কৰি আছে দুটা ড্ৰিল কৰি দিব তাৰপিছত এখন লগাই মেলি ওলাই দিওঁ বহুত দেৰি হ'লগৈ মানে এতিয়া 4টা বাজি পাৰ হৈ গ'ল আমি এতিয়া তাৰপৰা ওলাই দিলোঁ এতিয়া ওলাই পিনে গৈ আছোঁ বহুত দেৰি হৈ গ'ল মানে তাত তাৰপিছত বৰফৰ কামো হৈ গ'ল সি আগত গ'লগৈ মানে তো সি তাত কিবা কাম আছে বোলে আকৌ তো সেইকাৰণে আমি এতিয়া লাহে লাহে গৈ আছোঁ এতিয়া আমি ডাইৰেক্ট ঘৰলৈ যাম ঘৰত গৈ আকৌ ওলাই আহিব আছে আকৌ এটা কাম আছে মানে একদম কাম মানে একদম ক্ষতিয়ে নাই মানে একদম পূৰা কামটো কাম মানে চ' এতিয়া মই মাকুমহাৰী পাই গ'লোঁ এতিয়া মই ফেকুক থ'লোঁ ফেকুক থৈ পিনে মই ঘৰলৈ গৈ আছোঁ এতিয়া ঘৰ গৈ এতিয়া অলপ ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ পিনে আকৌ ওলাই আহিম মোৰ কাম এটাও আছে কামটো কৰাৰ লগে লগে আপোনাক ভিউটো দেখাই দিম কেনেকুৱা লাগিছে গাড়ীখন তো চাব তো সেইটোৱে এতিয়া গৈ থাকোঁ ঘৰলৈ তো ঘৰত গৈ আকৌ দেখাই আছোঁ চ' গাইজ এতিয়া ওলাই আহিছোঁ তো ঘৰত গৈ ভাত চাত খাই গাড়ীখন আজি এতিয়া ধুই দিলোঁ মানে মই পূৰা মজাকৈ চিকচিকাকৈ ধুই দিলোঁ তো এতিয়া চাই মজা পাব তো লাইটটো জ্বলাই আহিছোঁ মানে তো এনেইতো পোহৰটো মজা দিছে লাইটটো ভালেই দিছে বেয়া নাই দিয়া বাৰু চ' এতিয়া ব'লক তো লগৰ এটা উঠাই লওঁ তো লগৰ এটা উঠাই পিনে আপোনালোকক দেখাই আছোঁ কেনেকুৱা লাগিছে লুকটো তো গাইজ লুকটো চবে চাবলৈ ৱেইট কৰি আছিলে ন তো লুকটো চাওক চ' এইটো তো লুকটো একদম কেনেকুৱা লাগিছে ক'ব তো মোৰতো ভালে দেখি পাইছোঁ সেইফালৰ পৰা বেছি মজা লাগিছে হয় নাই আন্ধাৰত মানে বেছি মজা লাগে সেইটো চাওক মানে অলপ মানে গাড়ী এতিয়া আজি পূৰা আছে মানে ইয়াৰ পেট্ৰল ডিপত সেইকাৰণে মানে ইমান হেৰি নাই লগা তো এইটো চাওক মানে আধাৰে লাগিছে হয় নাই গাইজ তো কমেণ্ট এটা কৰি দিব কেনেকুৱা লাগিছে তো গাইজ এইটো মানে ফাইনেল লুকটো তো এইটো এটা কচিক আছে আজি ব্লগত নতুন ফাৰ্ষ্ট টাইম আহিছোঁ য়েছ তো এইটো ফাইনেল লুকটো তো হেৰিয়ত ডিপুত মানে ইমান ভাল দেখা নাছিলে তো ইয়াত পূৰা ভালকৈ সেইটো চাই লওক তো এইফালে ভাল লাগিছে কিন্তু এইফালে অলপ মানে হেৰি হৈ গ'ল তো মাজত মানে অলপ হেৰি খালী হৈ গ'ল মানে একো নাই বাৰু হয়তো কাইলৈ মানে আকৌ মিলাই ল'ব লাগিব তো ফাইনেল লুকটো তো কোনোবাই যদি লগাব মন যায় লগাব পাৰে ভালে লাগে লুকটো বেয়া নালাগে তো পিছফালৰ লুকটো চাই লওক কি ফাটা লাগিছে হয় নাই পূৰা চেক্সি লাগিছে চ' গাইজ কালি মানে ৰাতি মানে বাৰু ভিডিঅ' কৰি নাথাকিলোঁ মানে আৰু মোৰ কাম দুটামান আছিলে ৰাতি তো সেইকেইটা কৰোঁতে দেৰিয়ে হ'লগৈ সেইকাৰণে ভিডিঅ' বনাও নাথাকিলোঁ আকৌ ঘৰলৈ আহিব লগা হ'ল তো সেইকাৰণে আজি এতিয়া আকৌ ৰাতিপুৱাই ভিডিঅ'টো এণ্ড কৰি দিছোঁ তো এতিয়া মই আকৌ জিমলৈ যাওঁ তো এখনে গাড়ীখন তো কালি মানে ধুই দিলোঁ তো অলপ চিকচিকা হৈ আছে মানে কালি মই কৈ আছিলোঁ যে মোৰ এক্সিডেণ্ট হৈছিলে এনেকৈ বুলি তো এক্সিডেণ্ট হোৱা মালখিনি এইখিনি তো এইফালে হৈছিলে এইটো ছাইডত তো এইটো ছাইডত বা কালি মই লগালগ কালাৰ মাৰি দিলোঁ কালাৰ মাৰি দিয়াৰ কাৰণে ইমান গম নাপাব আকৌ তো এইবোৰ কিন্তু অলপ কালাৰটো ইমানো খাচ নহ'লগৈ তাৰপিছত এই মালটো ওলাই গৈছিলে এই গোটেই পাৰ্টটো ওলাই গৈছিলে এইটো হোৱাৰ পৰা তো এইটো কোনোমতে মানে মই সোমাই দিলোঁ আৰু তাৰপিছত আৰু কালিতো মোৰ টাইম নহ'ল তো নেক্সট টাইম এইটো মানে আজি যদি যাওঁ তো এইটো ভালকৈ হেৰি কৰি দিব লাগিব কিবা পেকেজ মাৰি বুলি কাৰণ নহ'লে এডাল যদি মই কিনিব যাওঁ ন মোৰ কিডনী এটা বিকিব লাগিব মানে যদি ব্লগটো ভাল লাগিলে লাইক এটা কৰি দিব তো নেক্সট ব্লগত আকৌ লগ পাম চ' বাই বাই তো এবাৰ ব্লগ দিম এবাৰ মানে যিমান পাৰোঁ মানে মই চেষ্টা কৰিম যে দিবলৈ সপ্তাহত কমচে কম 2টা হ'লেও দিবলৈ মই চেষ্টা কৰিম তো নেক্সট ব্লগত লগ পাই আছোঁ বাই বাই